বালারভাতার মাদকদ্রব্য নিবারণ কমিটির উদ্যোগত প্রাইজমানি ফুটবল খেল প্ৰতিযোগিতাৰ হ'ব উদ্বোধনী অনুষ্ঠান। ইয়াতে বিভিন্ন ঠাইৰ পৰা আমন্ত্ৰিত অতিথিসকল আহিছে আৰু এই খেলখন হ'ব উদ্বোধনী কৰিব। আপোনালোকে চাই থাকক, অনুষ্ঠানখন খুব ভাল হ'ব। ইয়াৰ আগত সজাগতামূলক সভা আছিল। এই সভাত বহু লোক উপস্থিত আছিল। সভাখনো ভাল হৈছে আৰু খেলখনো ভাল হ'ব। আপোনালোকে চাই থাকক। এতিয়া আমি আমাৰ বালাঘাটৰ মাদক দ্ৰব্য নিবাৰণ কমিটিৰ দ্বাৰা আয়োজিত আজিৰ চূড়ান্ত ফুটবল খেল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান আমি আৰম্ভ কৰিম। এতিয়া উদ্বোধক হিচাপে আমাৰ মাজত উপস্থিত আছে ডক্টৰ নজৰুল ইছলাম চাহাব, তেখেতৰ লগতে সহযোগ কৰিব মুস্তাফিজুৰ ৰহমান খান। মই দুয়োটা দলকে পোনপ্ৰথমতে মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে ইমান কষ্ট কৰি কেইবাটাও পৰ্যায় পাৰ কৰি আজি ফাইনেল পাইছে। মই আশা কৰিম আপোনালোকে আপোনালোকৰ নিজৰ নিজৰ স্কিল দেখাই আমাক আনন্দ দিব। খেলত হাৰা জিকা থাকে, আমি খেলৰ পৰা বহুত শিকিবলগীয়া থাকে, আমি শিকিম। মই বিশেষ একো নকওঁ, সময়ো বহুত কম। মই দুয়োটা দলকে শুভেচ্ছা জনাই মই মোৰ স্পীকাৰ ৰহমানক দিছোঁ। ধন্যবাদ। পোনপ্ৰথমে মই আজিৰ এই চূড়ান্ত খেলৰ উপনীত হোৱা দুয়ো দলৰ খেলুৱৈসকলক মই অভিনন্দন জনাইছোঁ। আজিৰ চূড়ান্ত খেলৰ ফলাফল যিয়েই নহওক, জয় পৰাজয় যিয়েই নহওক, জয় আৰু পৰাজয় খেলৰ এটা অবিচ্ছেদ্য অংগ। পৰাজয়ৰ পৰা যথেষ্টখিনি শিকিবলগীয়া থাকে, জয়ৰ পৰাও জয়ৰ এক অভিজ্ঞতা আৰু পৰাজয়ৰ পৰাও এক বেলেগ অভিজ্ঞতা লৈ পিনে আপোনালোকে ভৱিষ্যত খেলুৱৈ জীৱনত আগবাঢ়ি যাব বুলি আশা ৰাখি পিনে পুনৰবাৰ আপোনালোকক অভিনন্দন জনাই মই আজিৰ এই চূড়ান্ত খেলখন আনুষ্ঠানিকভাৱে উদ্বোধনী হোৱা বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। আমাৰ বালাঘাটৰ গাঁৱৰ প্ৰাক্তন খেলুৱৈ প্ৰথম দাদা আতোৱাৰ ৰহমান ডাঙৰী আমাৰ মাজত উপস্থিত হৈছে। কোনিয়ালগুৰি জি কে আৰবিক কলেজৰ সন্মানীয় শিক্ষক, তেখেতক অনুৰোধ জনাইছোঁ আজি